Hey dosto, welcome back to my first channel Atikul Vlogs. So আজি গৈ আছোঁ মানে আমাৰ যিখন বুঢ়া বুঢ়ী আছিল সেই বুঢ়া বুঢ়ীটো মানে বানপানীত ভাঙি যায় আছে মানে যিখন ৰাস্তা দি পেলাই আমি বুঢ়া বুঢ়ী থানত আপ ডাউন কৰি থাকোঁ সেই ৰাস্তাটো মানে ভাঙি গৈ আছে। তো ব্লক আমি গৈ থাকোঁ আৰু সেই বাইকখন ল'লোঁ, এই বাইকখন দি যাম আমি। এই বাইক গাড়ীখন লৈ পেলাই মানে ঘৰৰ পৰা মোটামুটি 3 কিলোমিটাৰ দূৰত বুঢ়া বুঢ়ীখন। তো ব্লক আমি পুনৰ যাত্ৰাখন বাইক দি পেলাই আৰম্ভ কৰোঁ। তো মই 2 কিলোমিটাৰমান আহিলোঁ, 2 কিলোমিটাৰ আহি পেলাই মই গাড়ীখন অলপমান ষ্টাৰ্ট কৰিলোঁ। আৰু পানী ক'ত আহিছে মানে এতিয়া বৰ্ষা না বানপানী আহিছে আৰু বানপানী বেছি হৈ গৈছে, নদীৰ ওপৰত উঠি গৈছে মানে নদীটো তলত পৰি গৈছে। মানে যিটো মাটি মানে নদীৰ এটা কাছাৰ বুলি কয়, কাছাৰ থাকে, সেই কাছাৰটো মানে পানীৰ তলত পৰি গৈছে বানপানীত। আৰু বানপানী ক'ত আহিছে আমি অলপমান দেখাই দি আছোঁ আপোনাক। তো এইখন হ'ল ৰাস্তা আৰু ৰাস্তাৰ কাষত আহি গৈছে পানী, চাওক ইয়া হ'ল পানী ইয়া। আৰু এইখন হ'ল নদী, মানে এই মাজত এটা গছ চাই আছে যে আপোনালোকে কলগছ, এইটোৰ অলপমান দূৰতেই মানে নদীৰ মানে কাছাৰটো বুলি কয়, এই কাছাৰটো এই ধাৰ গৈ আছে যে এই ঘোলা গলা এইখনে হ'ল নদীৰ মেইন কাছাৰটো আছিল। আৰু তাৰ ওপৰেও পানী উঠি পেলাই মানে ৰাস্তাৰ কাষতে আহি গৈছে, চাওক এইখন হ'ল পকী ৰাস্তা আৰু ইয়াতে আহি গৈছে। তো বলক আমি মেইন বুঢ়া বুঢ়ীখন দেখাই দিওঁ, আমি এইটো ৰাস্তা দি যাম। চাওক বানপানী অহাৰ পিছত এতিয়া অলপমান সুবিধা হৈছে, মানে ঘৰত বহি বহি মাছ মাৰিব পাৰে। এই দাদাজনে মাছ মাৰি আছে, চাওক উঠাই নাই, মাছ উঠাই নাই, মানে চব টানতে নাউঠে। আৰু এই পানীটো চাইছে না আপোনালোকে, যাওক মানে ৰাস্তাৰ তলেদি কিবা এটা কালভাৰ আছে, সেইফালেদি পানী সোমাই আছে এইফালৰ পৰা, মানে এইফালে পানী অভাৰ হৈছে না এইফালে, সেইকাৰণে এইফালে কমি যাই আছে তলৰ পৰা, চাওক ভম শব্দ আহি আছে। চ' মই আৰু এতিয়া মেইন বুঢ়া বুঢ়ীৰ থানত মানে যাম। মোৰ বাইকখন এইফালে ষ্টাৰ্ট কৰিলোঁ। আৰু এইখন যে চাই আছে আপোনালোকে, এইখন হ'ল এখন ঈদগাহ মাঠ, মানে ব্ৰহ্মপুত্ৰৰ লগতে। আৰু কি ক'ম, এইখন হ'ল ইমানে বহল ৰাস্তা, মানে 10 ফুটমান হ'ব ইমান বহল ৰাস্তা। এই ৰাস্তা দি সেই পুৰানো এখন ঠাইত গৈ থাকে মানুহ, সদায় আপ ডাউন কৰি থাকে ৰাতি দিন 24 ঘণ্টাই। আৰু চাওক এতিয়া কি চিষ্টেমত চলি আছে এইখন ৰাস্তাটো, মানে ইমান ৰিক্সত পৰি আছে, মানে কি ক'ম, ইমানে ৰিক্সত পৰিছে। দুয়োফালে পানী, আপোনালোকে এইফালেও পানী এইফালেও পানী, মানে দুফালে পানী ইমানে পানী হৈছে, মানে কি ক'ম মুখেদি ক'ব নোৱাৰোঁ। মানে 10 ফুট বহল ৰাস্তাৰ মাজে দুফালে পানী, মানে 10 ফুট ৰাস্তা আছে মাজত, সেই ৰাস্তা দি সেই পুৰণা ঠাইত গৈ থাকে আৰু দুফালে পানী হৈছে। এতিয়া ভাঙি যোৱা অৱস্থা হৈছে, যদি ভাঙি যায় মানুহে কেনেকৈ আপ ডাউন কৰি থাকিব এই পুৰণা ঠাইত। চাওক আপোনালোকে অলপ আগতেই মানে ভাঙি যোৱা অৱস্থাটো হৈছে। এইখন ঘৰ যে চাই আছে আপোনালোকে, এই ঘৰখন নদীৰ ওচৰত মানে এতিয়া আছে। ঘৰখন বহুত দূৰত আছিল এসপ্তাহ আগতে এই ঘৰখন। আৰু চাওক এই ঘৰখন আধা আধি মানে নদীত পৰি গৈছে, নদীৰ। চ' এইখন হ'ল সেই ৰাস্তাটো, মানে 2 দিন আগতে যেনেকৈ বৰষুণ হৈছিল, সেই বৰষুণত মানে সেই ৰাস্তাডাল ভাঙি যোৱা অৱস্থা হৈছিল। তাৰপিছতে মানে এই গাঁৱৰ মানুহে আৰু কিবাকিবি এই গাঁৱৰ মানুহবিলাকে মানে ফোন কৰিছিল বেলেগ জেগাত, মানে কোনোবাই আহি পেলাই ইয়াত জিঅ' বস্তা দি পেলাই মানে সেই ৰাস্তাটো ৰক্ষা কৰিছে অলপমান। মানে এই জিঅ' বস্তাটো নিদিলে ৰাস্তাটো ভাঙি গ'লে, 2 দিন আগতে যেনেকৈ বৰষুণ হৈছিল এই বৰষুণত ভাঙি গ'লে এই বস্তাটো নিদিলে, কিন্তু বস্তাটো দিয়াৰ পিছতে এতিয়া ৰাস্তাটো অলপ আছে। চাওক কিমানে বহল, 10 ফুটমান ৰাস্তা, যদি ইয়াৰ মাজত ভাঙি যায় কেনে হ'ব, কি হ'ব কওক, কেনেকৈ যাব মানুহবিলাক। চ' আৰু সেই মেইন ঠাইটোত মানে গৈ আছোঁ, অলপ আগতে এইফালে আছে সেই মানে পুৰণা ঠাইটো। চাওক আপোনালোকে আমাৰ বুঢ়া বুঢ়ী দৃশ্যটো চাওক, ভালকৈ চাওক আপোনালোকে, কি ক'ম মানে চৰকাৰক কি ক'ম আৰু, মানে আমাৰ বুঢ়া বুঢ়ী ঠাইটো ভালদৰে বান্ধিব লাগিছিল। মানে
ইয়াৰ মানুহবিলাক যিমানে কষ্ট কৰি মানে ইয়াত বসবাস কৰি আছে মানে কোনো ডিষ্ট্ৰিক্টৰ মানুহ এনেকৈ ঠায়ে নাই। ধুবুৰী ডিষ্ট্ৰিক্টত ইমান দুখীয়া মানুহ আছে চাওক কি ক'ম আৰু। এই এটা চাপৰ ওপৰত মানে মানুহে ঘৰ বাৰী উঠাই আছে। এই ঘৰখন যে চাই আছে আপোনালোকে, এইখন মানে এটা ছাইড নদীত পৰি গৈছে, তথাপি মানে মানুহে ইয়াত বসবাস কৰি আছে। ইমান দুখীয়া মানুহ চাওক। এই গছটো যে আছে, এই গছটো আপোনালোকে হয়তো কোনোবাই ভাবি থাকিব পাৰে যে এইখন আগৰ পৰাই তলত আছে, মানে নদীৰ যিটো কাছাৰ আছে সেই কাছাৰটোৰ তলত আছে। তলত নহয়, সেই গছটো মানে ওপৰতে আছে। এইখনৰ তলত মানে কিবা সাধু আহি পেলাই ইয়াত সদায় বহি থাকে, পূজা কৰি থাকে। আৰু এতিয়া তাৰ মানে গছটো যে আছে তাৰ মানে যিটো মূলটো আছে, মূলত পানী উঠি গৈছে চাওক। অ' মাই গড, কি ক'ম। বুঢ়া বুঢ়ী চাওক, দিছ ইজ বুঢ়া বুঢ়ী অৱস্থা কেনেকৈ হৈ আছে চাওক। এতিয়া ইয়াৰ মানুহবিলাক কান্দি আছে, বুঢ়া বুঢ়ীতো ওলাই যাব নেকি এইবাৰ। মানে এইখন পানীটো চাওক, মানে কি ক'ম, মাজতে মানে অলপ ঘূৰি আছে, ঘূৰাতে মানে পানীটো মাজত ডাউন হৈ আছে আৰু ছাইডত উশাহ হৈ গৈছে পানীটো চাওক। এতিয়া মই দূৰৰ পৰা দেখাই আছিলোঁ, এতিয়া অলপমান ওচৰত আহিছোঁ চাওক। পানীটোৰ স্পীড কি চাওক, এনেকৈ স্পীডত পানী আহি থাকে আৰু তলৰ পৰা মাটিটো মানে পানীৰ যিটো স্পীড থাকে, তলৰ পৰা মাটিটো লাহে লাহে ভাঙি খহি যায়, তাৰপিছত ওপৰৰ পৰা ভাঙি যায়। এনেকুৱা অৱস্থাত থৈ আছে বুঢ়া বুঢ়ীখান আজি। আৰু সেই বুঢ়া বুঢ়ী মানে এইখন এটা পুৰণি ঠাই, সেই পুৰণি ঠাইৰ যিটো মানে দুটা বলদাৰ আছিল, মানে বুঢ়া বুঢ়ী মানে নামটো সৃষ্টি হৈছিল মানে তেতিয়াৰ পৰাই দুটা বলদাৰ আছিল মানে বুঢ়া বুঢ়ীৰ কাষত নদীৰ মাজত। এইফালে চাওক, মানে এতিয়া যেতিয়া মানে পানী কম থাকে তেতিয়া মানে পাথৰটো বহুত ডাঙৰ হৈ থাকে, তেতিয়া মানুহ ওপৰত যাব নোৱাৰে। কিন্তু এতিয়াই চাওক পাথৰটো মানে অলপ মানে পানীৰ ওপৰত আছে চাওক। আপোনালোকে ভালদৰে চাব, মানে এখন হ'ল ডাঙৰ, এখন হ'ল সৰু। মানে মই চৰকাৰৰ কাষত এইখিনি মই আবেদন কৰিছোঁ, মানে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত মানে আহি পেলাই অলপ চাব লাগে, মানে মানুহবিলাক কেনেকৈ মানে বসবাস কৰি আছে। আমিতো অসমৰ নাগৰিক নহয়। আমাৰ যদি কোনোবাই সোধে যে আতিকুল দা তোমাৰ অসমত কিমান জেগাটো কিমান ধুনীয়া, চ' আমি দেখাই দিব পাৰিম। চাওক আমাৰ অসমত ইমান ধুনীয়া জেগা, মানে আমাৰ অসমত আমাৰ ডিষ্ট্ৰিক্ট ধুবুৰী ডিষ্ট্ৰিক্টত ইমান ধুনীয়া জেগা চাওক। ইমান কষ্ট কৰি মানুহে বসবাস কৰি আছে চাওক। আপোনালোকে সেই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব মাৰি দিব। থেংক ইউ। মই এনেকৈ নতুন ব্লগ ভিডিঅ' বনাই পেলাই এৰি দিম।